ৰেউৰীয়া নাৰ্জাৰীৰ মন্তব্য সন্দৰ্ভত গুৰেশ্বৰত বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া। মই মাৰ গৰ্ভতে চিফ হ'ম বুলি ভাবি অহা নাই, চিফ হ'বই লাগিব বুলি মোৰ তেজত কোনো চিন্তা নাই বুলি মন্তব্য প্ৰমোদ বড়োৰ। কোনে বিটিআৰৰ চিফ হ'ব সেইটো ডাঙৰ কথা নহয়। বিটিআৰৰ ৩৫ লাখ মানুহৰ শান্তি আৰু উন্নয়নৰ বাবে কোনে কাম কৰিব সেয়াহে আচল কথা। গতিকে আজি কোনে চিফ হ'ব, কোনে CM হ'ব, কোনে EM হ'ব সেইটো ডাঙৰ কথা নহয়। কোনে বিটিআৰৰ ৩৫ লাখ জনসাধাৰণক মৰম কৰিব, কোনে বিশ্বাসত ল'ব, কোনে সন্মান কৰিব, ইয়াৰ সমন্বয় আৰু শান্তিৰ কাৰণে কোনে কাম কৰিব সেইটোহে প্ৰশ্ন কৰক। এনেদৰে প্ৰতিক্ৰিয়া আগবঢ়ায় প্ৰমোদ বড়োৱে। বুধবাৰে গুৰেশ্বৰ মহাবিদ্যালয় নৱনিৰ্মিত বিজ্ঞান ভৱন এটা উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে ক'লে প্ৰমোদ বড়োৱে। উল্লেখ্য যে বিজেপিৰ সদ্য অপহৰিত EM ৰেউৰীয়া নাৰ্জাৰীয়ে অলপতে এখন সভাত BPF আৰু UPPLৰ CEM আসনক লৈ হোৱা সংঘাতৰ মাজতে বিজেপিয়ে ইয়াৰ সুবিধা ল'ব বুলি মন্তব্য কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ। বহুতখিনি ডেভেলপমেণ্ট হৈ আছে আৰু মই যেতিয়া সামাজিক কাম আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই গুৰেশ্বৰ মহাবিদ্যালয়ৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত হৈ আছিলোঁ আৰু আজি মই নিজৰ হাতেৰে কিছুমান কাম কৰিবলৈ পাই বহুতখিনি সুখী আৰু আনন্দিত হৈছোঁ। আমি যি সময়ত এজন ল'ৰা বা ছোৱালী কেনেকৈ কেৰিয়াৰ বাছনি কৰিব লাগে, কেনেকৈ পঢ়িব লাগে, কাউন্সেলিংটো কেনেকৈ কৰিব লাগে, এই প্ৰগ্ৰামবিলাক 2000 চনত আৰম্ভ হৈছিলে আৰু সেইখিনি সময়তে আমাৰ ছেকেণ্ড প্ৰগ্ৰাম এই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট UG ব্ৰহ্ম ডাঙৰীয়া আছিলে আৰু কেৰিয়াৰ কাউন্সেলিঙৰ ফাৰ্ষ্ট প্ৰগ্ৰাম বঙাইগাঁও কলেজত হৈছিলে আৰু ছেকেণ্ড প্ৰগ্ৰাম এই গুৰেশ্বৰ কলেজত আমাৰ সিফালে থকা সৰু অডিটৰিয়ামত এইটো হৈছিলে। ক'লে পৰিশ্ৰমী হ'ব লাগিব আৰু দূৰদৰ্শী হ'ব লাগিব। আজি মই এই পৰিৱেশটো গুৰেশ্বৰ কলেজত দেখিবলৈ পাইছোঁ। আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াৰ লগতে যিখিনি টিম আছে ফুল টিম যথেষ্ট পৰিশ্ৰম কৰিছে আৰু এটা দীঘলীয়া এটা দূৰদৰ্শী চিন্তা লৈ পেলাই আগবাঢ়ি আছে। গুৰেশ্বৰ কলেজ আমাৰ আগৰ পুৰণি উত্তৰ কামৰূপ আৰু বাক্সা জিলা যেতিয়া আছিলে ইয়াৰ পূব প্ৰান্তৰ আৰু এতিয়া তামোলপুৰ জিলাৰ অন্যতম এখন উচ্চ শিক্ষা এটা অনুষ্ঠান হয় আৰু গুৰেশ্বৰ বহুত পুৰণি এটা ঠাই হয়। ইয়াত বহুত জাতি জনগোষ্ঠী একেলগে আছে, বড়ো, শৰণীয়া, ৰাজবংশী, অসমীয়া, ৰাভা, বঙালী চব আছে। চ' এই গোটেই জনগোষ্ঠীৰে ছাত্ৰ ছাত্ৰীবিলাক ষ্টুডেণ্টবিলাক এইখন বিদ্যালয়ৰ পৰাই উচ্চ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ কিছুমান অভাৱ আছিলে। আমাৰ চৰকাৰ অহাৰ পিছত প্ৰায় 2 কোটিতকৈ অধিক ইয়াত ফাণ্ড দিয়া হৈছে আৰু ইয়াত ছায়েন্স বিল্ডিং এখন নিৰ্মাণ কৰা হৈছে, এইখন অডিটৰিয়াম ছেমিনাৰ হল নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ পিছত নেক্সট ষ্টেপত আমি ছায়েন্স লেব নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। মই বিচাৰিছোঁ যে মই ভাবিছোঁ এইখন মহাবিদ্যালয় সকলো দিশৰ পৰাই আগবাঢ়ি যাব লাগে, কাৰণ এইখন মহাবিদ্যালয়ৰ ওপৰতে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী নিৰ্ভৰ কৰে। দুখৰ বিষয় এইটোৱে যে ইয়াত অত্যন্ত প্ৰয়োজন আমাৰ বিজ্ঞান শাখা আৰু কমাৰ্চ শাখা। বহুত বছৰৰ পৰাই প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই বা সেই প্ৰচেছটো হোৱা নাই। মই অসম চৰকাৰৰ লগত কথা পাতিম যে গুৰেশ্বৰ মহাবিদ্যালয়ৰ বিজ্ঞান আৰু যিটো বাণিজ্য এই দুটা শাখা প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে আৰু লগতে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ এইটো আমি ইয়াত কৰাৰ কাৰণে কাউন্সিল চৰকাৰৰ কাম কৰিম আৰু অসম চৰকাৰো কৰি আছে। মোৰ কথা এইটোৱে মই অনুৰোধ কৰিছোঁ আমাৰ আমাৰ যিটো প্ৰিন্সিপাল আৰু প্ৰফেচাৰসকলক যে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰটো আজি নহয় কালি হ'ব, কিন্তু একাডেমিক্সটো যিটো শিক্ষা এইটো ভাল হ'ব লাগিব, কাৰণ বহুত ছাত্ৰ ছাত্ৰী অলপ কোৱালিটি এডুকেশ্যনৰ অভাৱত গৈ পেলাই কেতিয়াবা নিজৰ যিটো কেৰিয়াৰ এইটো তাত গৈ পাবলৈ বহুত অসুবিধা হয়। এইকাৰণে মহাবিদ্যালয়ত পঢ়ি থকা সময়তে বিভিন্ন জবৰ কাৰণে ইনফৰমেশ্যন আৰু প্ৰিপাৰেশ্যন প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক, এই গোটেই কামখিনি কলেজত পঢ়ি থকা সময়তে ছাত্ৰ ছাত্ৰীক এটা পৰিৱেশ গঢ়ি দিব লাগিব। এইকাৰণে আমাৰ চৰকাৰে আমি এটা ইউথ এমপ্লয়মেণ্ট মিছন এটা লোৱা হৈছে। তাত আমি ছেটাৰডে আৰু ছানডে কলেজবিলাকত
এতিয়া ফাৰ্ষ্ট পেজত 25খন কলেজ লৈছোঁ স্যাটাৰডে আৰু সানডে তাত ক্লাছ কৰা হ'ব যেটো নেকি বিভিন্ন জবৰ কাৰণে এটো কোচিং আৰু ওৰিয়েন্টেশন প্ৰগ্ৰাম কৰা হ'ব আৰু সকলো ছাত্ৰ ছাত্ৰী কলেজত পঢ়ি থকাই হওক বা বাহিৰৰে হওক আহি প্লাই হি বিদ্যালয়খনত মহাবিদ্যালয়খনত 10টা বজাৰ পৰা গধূলি 10টা লৈকে বিভিন্ন প্ৰগ্ৰামত এটেন্ড কৰিব পাৰিব আৰু 180 জন আছে তেখেত সকলক আমি নেক্সট ফেজত ৰেগুলাৰ কৰিবলৈ গৈ আছোঁ স্যার যোৱা 2 তাৰিখে মানে খানাপাৰাত হিমন্ত বিশ্ব আমিও অতি শীঘ্ৰে কৰিব বিচাৰিছোঁ আমাৰ যেহেতু এডুকেশ্যনটো ট্ৰেন্সফাৰ সাবজেক্ট আমাৰ ইয়াতে হ'ব কিন্তু অলপ অফিচিয়েল মানে প্ৰসেছ আছে এইখিনি আমি কৰি আছোঁ স্যার পৰকি ৰেওৰা নাজাৰি কৈছে মানে বিপিএফ আৰু ইউপিপিএলৰ সিএম পদৰ সংঘাতৰ বাবে বিজেপিয়ে সুবিধা পাতি ল'ব বুলি কৈছে আগৰ চাওক বহুতে বহুত কথা ক'ব কিন্তু নিজৰ এজেণ্ডা আছে সকলোৰে এজেণ্ডাই কাম কৰিব ইউপিপিএলৰ এজেণ্ডা কি আছিলে 2015 চনত ইউপিপিএলক ইউজি ব্ৰহ্ম ডাঙৰীয়াই যেতিয়া জন্ম দিছিলে তেতিয়া বিটিআৰ অঞ্চলত মানুহবিলাকে থাকিবলৈ পৰা পৰিৱেশ নাই বুলি বহুতে এৰি গৈছিলে তেতিয়া হত্যা হিংসা বিভিন্ন পৰিৱেশ বিটিআৰ অঞ্চলটোত মানে জুৰুলা কৰি পেলাইছিলে আৰু মানুহৰ মুখত হাঁহি নাইকিয়া হৈছিলে তেতিয়া ইউজি ব্ৰহ্ম ডাঙৰীয়াই এটা ৰাজনৈতিক সংগ্ৰাম আৰম্ভ কৰিলে তাত আমিও যোগদান কৰিলোঁ আৰু 2020ত শান্তি চুক্তি হোৱাৰ পিছত আজি ইউপিপিএলৰ চৰকাৰ আহিছে ইউপিপিএল বিজেপিৰ চৰকাৰ আৰু ইয়াত মানুহৰ মুখলৈ হাঁহি ঘূৰি আহিছে এতিয়া বহুতে বহুত কথা ক'ব কিন্তু আজিৰ পৰা 5 10 15 20 বছৰত ঘূৰি যাওক তাৰ পিছত বহুত কথাটো কওক গতিকে আজি কোনে চিফ হ'ব কোনে সিএম হ'ব কোনে ইএম হ'ব সেইটো ডাঙৰ কথা নহয় কোনে বিটিআৰৰ 35 লাখ জনসাধাৰণক মৰম কৰিব কোনে বিশ্বাসত ল'ব কোনে সন্মান কৰিব ইয়াৰ সমন্বয় আৰু শান্তিৰ কাৰণে কোনে কাম কৰিব হেতুহে প্ৰশ্ন কৰক আৰু মোৰ কথা বেলেগ একো নাই মই চিফ হোৱাটো ডাঙৰ কথা নহয় চিফ হোৱাটো মই মানে মাৰ পৰা পেটৰ পৰা জন্ম পোৱাৰ পৰা মই ভাবি অহা নাই যে মই চিফ হ'ম সমাজৰ কাম কৰিলোঁ 32 বছৰ তাৰ পিছত এতিয়া এটা সমাজে দায়িত্ব দিছে সেইটো দায়িত্ব মই লৈছোঁ আৰু মোৰ তেজত বা মোৰ তেনেকুৱা চিন্তাবিলাক আহিব দিয়া নাই যে চিফ হ'বই লাগিব এইটো দলে সিদ্ধান্ত কৰিব নিজৰ দলে সিদ্ধান্ত কৰিব গতিকে কোনে কি এজেণ্ডা আছে এইটো নিজে ৰাখক ৰাইজে ঠিক কৰিব কিন্তু বিটিআৰ অঞ্চলত যিহেতু যোৱা 30টা 40টা বছৰত ইমান বেয়া পৰিৱেশ আছিলে এই পৰিৱেশটো ঘূৰাই আনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাইৰেক্টলি ইয়াত মানে বহুতখিনি চেষ্টা কৰি পেলাই আৰু আমাৰ যেটো সংগ্ৰামীসকল আছিলে এই পৰিৱেশটো আজি আহিছে গতিকে মোৰ একদম প্ৰাইম সবচে ডাঙৰ এজেণ্ডাই হৈছে বিটিআৰ অঞ্চলত অনাগত দিনত পুনৰ অশান্তি গোষ্ঠীগত সংঘৰ্ষ বা জাতি জনগোষ্ঠীৰ মাজত যেটো সমন্বয় ঘূৰি আহিছে এটো কোনোবা ধ্বংস কৰিব বিচাৰিলে এটো কেতিয়াও দিয়া নহব ইয়াৰ কাৰণে আমি কাম কৰি যাম